কৃষ্ণশংকৰ আপোনাৰ সকলোৱে অৱগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘই 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে প্ৰতি বছৰে মহাপুৰুষ গুৰুজনাৰ বিৰচিত আৰু মাধৱদেৱ বিৰচিত অংকীয়া নাট সমাৰোহ বিভিন্ন জিলা উদ্যোগত পাতি অহা হৈছে। এইবেলি আমাৰ এই 25 সংখ্যক অংকীয়া নাট সমাৰোহ কেন্দ্ৰীয়ভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত আৰু নলবাৰী জিলা শাখাৰ ব্যৱস্থাপনাত এই নলবাৰী জিলা শাখাৰ নামঘৰ প্ৰাংগণত ইয়াত অনুষ্ঠিত কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। 25, 26, 27 এইকেইটা দিনত নৱেম্বৰ তাৰিখে এইখিনি আমাৰ ইয়াত অক্টোবৰ তাৰিখে ইয়াত কৰা হৈছে। গতিকে আজি নাম প্ৰসংগ হ'ল, তাৰপিছত চাফাই কাম হ'ল, তাৰপিছত অত্যন্ত গুৰুত্বপূৰ্ণ এটা পতাকা উত্তোলন হৈছে, ধৰ্মধ্বজা উত্তোলন হ'ল, তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা গৈছে, আপোনালোকে জানিছে। আৰু ইয়াৰ পিছত আমাৰ ইয়াত প্ৰতিযোগিতা হ'ব, বিভিন্ন ধৰণৰ সাহিত্য আৰু সংস্কৃতিৰ প্ৰতিযোগিতা বহুতবিলাক আছে। আমাৰ 3টা স্তৰত হয়, শিশু, যুৱ আৰু আইমেত্ৰী এনেকৈ 3টা স্তৰত সাহিত্য আৰু সংস্কৃতিৰ ইয়াত প্ৰতিযোগিতাবিলাক হ'ব। আৰু গোটেই আমাৰ বিভিন্ন জিলা শাখাৰ পৰা নিৰ্বাচিত প্ৰতিযোগীসকলে আহি ইয়াত অংশগ্ৰহণ কৰিব। আৰু আপোনাৰ বিশেষকৈ ইয়াত সেইটো অনুষ্ঠান ইয়াত নহ'ব, ইয়াতকৈ 6খন নাট ইয়াত পৰিৱেশন কৰা হ'ব, প্ৰতিযোগিতাৰ ভিত্তিত কৰা হ'ব 6টা দলে। আৰু এইবাৰ নাট বাছি লোৱা হৈছে কেলিগোপাল, কাৰণ এইটো ৰাসৰ সময়, গতিকে কেলিগোপাল নাট ইয়াত প্ৰদৰ্শন কৰা হ'ব। আজি 2খন নাট ইয়াত প্ৰদৰ্শন হ'ব, অহাকালিলৈ আৰু 2খন নাট প্ৰদৰ্শন হ'ব, পৰহিলৈ আৰু 2খন নাট। কিন্তু এই নাট প্ৰদৰ্শনৰ লগে লগে আমাৰ বিভিন্ন কাৰ্যসূচী থাকে ইয়াত। অহাকালি আজি এখন উদ্বোধনী অনুষ্ঠান হ'ব, প্ৰতিযোগিতা নাট সমাৰোহ উদ্বোধনী অনুষ্ঠান, আৰু ইয়াত এখন স্মৃতিগ্ৰন্থ উন্মোচনী সভা হ'ব। অহাকালি আকৌ এটা আলোচনা চক্ৰ আছে, আমাৰ গুৰুজনাৰ নাট্য সাহিত্য সম্পৰ্কে ইয়াত সাংস্কৃতিক আলোচনা হ'ব। আৰু তাৰ পিছদিনা আমাৰ মুকলি সভা আছে। এইদৰে সভা সমিতি হৈ আপোনালোকে গোটেই আজি এটা সাংস্কৃতিক শোভাযাত্ৰা দেখিছে, উৎসাহ উদ্দীপনাৰ পাৰ ভাঙা উদ্দীপনা সমস্ত ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু মই ভাবিছোঁ এই তিনিটা দিন গুৰুজনাৰ অংকীয়া নাটেৰে গোটেই আমাৰ এই নলবাৰী এই অঞ্চলকে কেন্দ্ৰ কৰি গোটেই নলবাৰী জিলা শাখা ইয়াত ৰজনজলা থাকে বুলি আমি আশা কৰিছোঁ, আৰু মানুহে উপভোগ কৰিব পাৰিব। কৃষ্ণ, পোনপ্ৰথমে আমি সংবাদ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখা সমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা শাখাৰ আতিথ্যত এই পবিত্ৰ মাজদিয়া জয়মংলাস্থিত জিলা নামঘৰ প্ৰাংগণত 3দিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় অংকীয়া নাট সমাৰোহভাৱে অনুষ্ঠিত কৰা হৈছে। আৰু আজিৰ এই প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ বহুকেইটা সমাপন হ'ল, আৰু ইতিমধ্যে আমাৰ ভাগৱতৰ সাংস্কৃতিক শোভাযাত্ৰাও শুভাৰম্ভ হৈ গ'ল। ইয়াৰ পিছত আমাৰ আছে আজিৰ উদ্বোধনী সভা। এই উদ্বোধনী সভাত সভাপতিত্ব কৰিব আমাৰ মূল সংস্কৃতি শাখাৰ সন্মানীয় সভাপতি অলিম মহন্তদেৱে। কাৰ্যসূচী সম্পাদনা কৰিব আমাৰ মূল সংস্কৃতি শাখাৰ সম্পাদক প্ৰশান্ত শইকীয়াবাপে। আৰু এই আমাৰ মুকলি সভা উদ্বোধন কৰিব পৰম সন্মানীয় প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপে। আৰু মুখ্য অতিথি হিচাপে থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদৰ এগৰাকী আমাৰ ব্যক্তি ভৱেন্দ্ৰনাথ ডেকীয়া বাপ পদাধিকাৰ। গতিকে ইয়াৰ পিছতে আমাৰ সন্ধিয়া বন্তি প্ৰজ্বলন থাকিব 4:45। 5 বজাত আমাৰ আজি 2খন নাটক পৰিৱেশন হ'ব, এখন নলবাৰী জিলাই কৰিব আৰু এখন আমাৰ নাজিৰা জিলা শাখাই কৰিব। আৰু এই ধৰণে আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু অহাকালি ঠিক তেনেদৰে ৰাতিপুৱা নাম প্ৰসংগ প্ৰমুখ্য কৰি এখন আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব দুপৰীয়া 11 বজাত, আৰু নিশা ঠিক একে সময়তে আমাৰ নাটক হ'ব। আৰু ইয়াত ইতিমধ্যে বাক্সা, নলবাৰী, ৰঙিয়া, গুৱাহাটী মহানগৰী আৰু দৰং আৰু নাজিৰা নলবাৰী এই 6খন জিলাৰ নাটক পৰিৱেশন কৰিব এই 3টা দিনত। আৰু আমি ভাবিছোঁ এই অনুষ্ঠানটিত, এই মহান অনুষ্ঠানটিত যাতে আমাৰ সকলোৱে সহযোগিতা আগবঢ়ায়, আৰু এই মহান অনুষ্ঠানটি সফল হোৱাৰ কাৰণে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু এই মহান অনুষ্ঠানটি যাতে সুন্দৰভাৱে পৰিচালিত হয় তাৰ কাৰণে আমি সংবাদ কৰ্মীসকলৰ আমি সহযোগিতা কামনা কৰিছোঁ। আৰু আমাৰ অহা সোমবাৰে 28 তাৰিখে আমাৰ নাটকৰ যোগেৰে আমাৰ এই অনুষ্ঠানৰ সামৰণিলৈ আহিব, আৰু নিশা আমাৰ এক সাংস্কৃতিক কাৰ্যসূচী থাকিব। এই সাংস্কৃতিক কাৰ্যসূচী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্ট ভোৰতাল, দিহানাম, থিয়নাম বিভিন্ন কাৰ্যসূচীৰে এই সাংস্কৃতিক মাজেৰে
আমি আগবাঢ়িম আৰু সেই সাংস্কৃতিক কাৰ্যসূচীৰ ৰূপায়ণৰ পিছতে আমাৰ কাৰ্যসূচীৰ অন্ত পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।